আপোনাৰ যদি ড্ৰাইভিং লাইসেন্স নাই আৰু আপুনি এখন ড্ৰাইভিং লাইসেন্স নতুনকৈ বনাম বুলি ভাবি আছে তো এই ভিডিওটো আপোনাৰ বাবে কিয়নো মই আজি আপোনালোক এই ভিডিওত কম কি আপোনালোকে যদি ড্ৰাইভিং লাইসেন্স এখন বনাব যায় তো অতি সহজতে আপুনি বনাব পাৰিব তো কেনেকৈ কৰিব কেতিয়াৰ পৰা হ'ব এই সকলোখিনি মই আজি আপোনালোক এই ভিডিওত কৈ দিম তো ফ্ৰেণ্ড বলক বহুত বেছি পলম নকৰি আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ড প্ৰথমতে আপোনালোক এটা কথা কওঁ আপোনালোকে এতিয়া ড্ৰাইভিং লাইসেন্স ঘৰতে বহি এপ্লাই কৰিব পাৰিব ঘৰৰে পৰা পাব আগতে ফ্ৰেণ্ড যেতিয়া যেনেকৈ আপুনি দ্বিতীয়ত গৈ বহুত হাৰাশাস্তি খাইছিল যে বহুত পইচা খৰচ কৰিছিল বা দালাল পইচা দিব লগা হৈছে ওট পইচা দিব তো যিমানবিলাক আপুনি কষ্ট খাইছিল বা যিমানবিলাক অসুবিধা পাইছে বা এতিয়ালৈকে আপোনাৰ যদি পাইছে তো তেখেতসকলক সুধি ল'ব যিসকলে ড্ৰাইভিং লাইসেন্স তেখেতসকলে গম পাব তো যিবিলাক এনেকুৱা ধৰণৰ দুৰ্নীতি কাম আছিল য'ত এনেকুৱা ধৰণৰ যিবিলাক সকলো কাম আছিল এই সকলোবিলাক কাম নোহোৱা কৰিবলৈ গৈছে তো এইবিলাক কেনেকৈ নোহোৱা হ'ব যদি আপুনি এখন নতুন ড্ৰাইভিং লাইসেন্স বনাব আহিছে বা আপোনাৰ বহুত বেছি প্ৰয়োজন আছে তো প্লিজ আপোনালোকে 2-4 দিন আৰু অপেক্ষা কৰক কেইদিনমান অপেক্ষা কৰাৰ পিছত আপোনাৰ এটা ধুনীয়া সুবিধা আহিছে সেইটো হৈছে আপুনি আপোনাৰ ঘৰৰ পৰাই আপুনি ড্ৰাইভিং লাইসেন্স এপ্লাই কৰিব পাৰিব তো সেইটো কেতিয়ালৈকে হ'ব সেইটোতো এতিয়ালৈকে কোনো ধৰণৰ দিন ঠিক হোৱা নাই বা তাৰিখ আপোনাৰ ঠিক হোৱা নাই তো যেতিয়ালৈকে তাৰিখটো ঠিক হয় তো তেতিয়ালৈকে মই আপোনালোকক কৈ দিম বা তেতিয়া আপোনাক আপডেট কৰি মই আপোনালোকক জনাই দিম তো ফ্ৰেণ্ড এই ভিডিওটো মই আপোনালোক এইটোৱে ক'ব বিচাৰোঁ কি যদি আপুনি ড্ৰাইভিং লাইসেন্স বনাম বুলি অপেক্ষা কৰি আছে তো আপুনি 2-4 দিন অপেক্ষা কৰক অপেক্ষা কৰি আপুনি আপোনাৰ ড্ৰাইভিং লাইসেন্স ঘৰৰ পৰাই এপ্লাই কৰক আপুনি কোনোবা এখন অনলাইন ষ্টৰত যাওক যদি আপুনি এইখিনি নাজানে যিজনে জানে তেখেতক এপ্লাই কৰি দিব দিয়ক এপ্লাই কৰি দিয়াৰ পিছত আপুনি আপোনাৰ ড্ৰাইভিং লাইসেন্সখন অনলাইনত টেষ্ট দিব পাৰিব অনলাইন পৰীক্ষা দিব পাৰিব অনলাইন সকলোখিনি অনলাইন কৰিব পাৰিব সকলোখিনি যেতিয়া আপুনি অনলাইন কৰিব বা আপোনাৰ সকলোখিনি হৈ যাব তো হোৱাৰ পিছত আপোনাৰ এটা ভাল হ'ব কি আপোনাৰ যিখন ড্ৰাইভিং লাইসেন্স আছে তো সেই লাইসেন্সখন আপোনাৰ পোষ্টেল যোগে বাই পোষ্ট আপোনাৰ ঘৰত আহি যাব যেনেকৈ আপুনি আপোনাৰ আধাৰ কাৰ্ডখন লাভ কৰিছে আপোনাৰ পান কাৰ্ডখন লাভ কৰিছে তো সকলোবিলাক আপুনি যেনেকৈ লাভ কৰিছে বা পোষ্ট অফিচৰ দ্বাৰা আপোনাৰ যেনেকৈ আপোনাৰ ঘৰত কিবা চিঠি পত্ৰ যেনেকৈ যিবিলাক আহিছে তো তেনেকৈ আপোনাৰ ঘৰত আহি আপোনাৰ ড্ৰাইভিং লাইসেন্স দি যাব তো এতিয়াৰ পৰা আপুনি ধুনীয়া এটা সুবিধা লাভ কৰিব গৈ আছে তো সেয়ে আপুনি 2-4 দিন অপেক্ষা কৰি এই ধুনীয়া সুবিধাটো লাভ কৰক এই ধুনীয়া সুবিধাটো লওক এতিয়ালৈকে সেইখিনি কাম কৰা হোৱা নাই যেতিয়া কৰা হয় মই আপোনালোকক এইটো জনাই দিম তো এইটো মাত্ৰ ঘোষণা হৈছে যে কি আপুনি এই কামটো কৰিবলৈ গৈ আছে বা এই কামটো কৰিব চেষ্টা কৰি আছে তো এই কামটো নিশ্চয় কৰিব তো কৰাৰ পিছত আপোনালোকে এই কি মজা সুবিধা তো আমি যেতিয়া ড্ৰাইভিং লাইসেন্স বনাইছোঁ বা আগতে এতিয়ালৈকে যিবিলাকে ড্ৰাইভিং লাইসেন্স বনাইছে তো কিমান হাৰাশাস্তি খাইছে কিমান কষ্ট খাইছে তো সেইখিনি কথা হয়তো আপুনি নিশ্চয় জানে যদি জানিব আৰু জানিব ইচ্ছা আছে তো আপুনি এজন এনেকুৱা মানুহ সোধক কি ড্ৰাইভিং লাইসেন্স বনালে কিমানখিনি কষ্ট হয় বা কিমানখিনি জটিলতাৰ সমস্যা হয় তো এইখিনি সকলোখিনি কৈ দিব তো ফ্ৰেণ্ড আপোনালোকে হয়তো এতিয়া নিশ্চয় এইখিনি কথা বুজি পালে আৰু ফ্ৰেণ্ড এটা কথা ক'ব বিচাৰোঁ মই যদি আপোনাৰ এতিয়ালৈকে আধাৰ কাৰ্ড নাই তো প্লিজ আপুনি আধাৰ কাৰ্ড এখন বনাই লওক কিয়নো আপুনি আধাৰ কাৰ্ডখনেৰে অতি সহজতে এখন ড্ৰাইভিং লাইসেন্স বনাব পাৰিব তো সেয়ে আপুনি এখন আধাৰ কাৰ্ডখন প্ৰথমতে এপ্লাই কৰি আধাৰ কাৰ্ডখন বনাই লওক আধাৰ কাৰ্ডখন হোৱাৰ পিছত আপুনি ড্ৰাইভিং লাইসেন্সখন আপোনাৰ ঘৰৰ পৰাই এপ্লাই কৰক ঘৰতে ড্ৰাইভিং লাইসেন্স লাভ কৰক তো এইখিনি কথা আপুনি সকলোৱে হয়তো এতিয়া নিশ্চয় বুজি পালে বা কথাখিনি আপোনাৰ ভাল লাগিছে যদি বুজি পাইছে বা ভিডিঅ'টো ভাল লাগিছে তো প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিয়ক যদি আপোনাৰ কিবা ক'ব লগা আছে কিবা সুধিব লাগে তলত কমেণ্ট বক্স আপোনালোকৰ বাবে সদায় খোলা আছে আপুনি তাত কমেণ্ট কৰক আৰু ফ্ৰেণ্ড আপোনাৰ যদি এনেকুৱা ধৰণৰ কিবা ফ্ৰেণ্ড আছে যিসকলে ড্ৰাইভিং লাইসেন্স বনাম বুলি ভাবি আছে তো প্লিজ তেখেতসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কিয়নো তেখেতসকলে যাতে এইটো কাম কৰিব পাৰে তেখেতসকলে এইটো কৰিব পাৰে কৰাৰ পিছত তেখেতসকলৰ পইচা বাচি যায় কিয়নো পইচা এনে অহা বস্তু নহয় পইচাবিলাক বহুত কষ্ট কৰি পায় তো আপোনালোকে সেইখিনি কথা সকলোৱে নিশ্চয় জানে তো ফ্ৰেণ্ড বাছ আজিলৈ ইমানে লগ পাম পুনৰ এটা নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভালদৰে গাড়ী চলাব গাড়ী চলাব চিট বেল্ট ব্যৱহাৰ কৰি ট্ৰাফিক নিয়ম মানি চলিব তো ফ্ৰেণ্ড বাছ আজিলৈ